পুৰৰ আইৰাঝাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঠিকাদাৰৰ ময়মতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাইজ। নিয়ম বহিৰ্ভূতভাৱে এক্সকেভেটৰ লগাই গছ-গছনি কাটি তহিলং কৰে ঠিকাদাৰে, যাৰ ফলত বৈদ্যুতিক বিজুতি ঘটি অঞ্চলজুৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। অঞ্চলটোত চলি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুগাছিপাৰা সংযোগী পথ নিৰ্মাণৰ কাম আৰু বিদ্যুৎ বিভাগক অৱগত নকৰাকৈ কাম কৰাক লৈ ক্ষুব্ধ হৈ পৰে ৰাইজ। দুটাকৈ হাইমাছ LED লাইটৰো ক্ষতি হোৱাৰ অভিযোগ তুলিছে। ৰাইজক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ পৰ্যন্ত কাম বন্ধ ৰখাৰো ভাবুকি প্ৰদান কৰিছে লোকসকলে। এই জেচিবি দি কেনে গাছ কাটি কেনে গোটেই লাইন জ্বলাই দিছে। দিয়াৰ পিছত গোটেই ৰাইজৰ ফ্ৰিজ টিভি বহুত বস্তু নষ্ট হৈছে। এইটো নিয়ে অলপ কি হৈ আছে, ৰাতি নকৱাকৈ ইয়াতে কাম কৰি আছে, ইলেক্ট্ৰিচিটিৰ বস্তু কোৱা নাই, ইনফৰমেশ্যন নিদিয়াকৈ কাম কৰি আছে। এইটো আৰু ক্ষতি মানে এতিয়া যাৰ এইমাত্ৰ লাইন আহি গ'ল, এতিয়া কি হয়। ৰাতি ইলেক্ট্ৰিচিটিক ইনফৰমেশ্যন নিদিয়াকৈ, ৰাতি হওক বা দিনত হওক, যিকোনো ৰ'টৰ কাম কৰিব লগা হ'লে ইলেক্ট্ৰিচিটিক আগত ইনফৰমেশ্যন দিব লাগিব, এটা কথা এইটো। দ্বিতীয় কথা হ'ল মানুহৰ যিখিনি জনসাধাৰণৰ যিটো ক্ষতিপূৰণ হৈছে, এইটো মানে দায়িত্ব ল'ব লাগিব সিহঁতসকলে, যে এই ক্ষতিপূৰণখিনি যিখিনি বেয়া হৈছে আমাক দিব লাগিব। এতিয়া যদি আমাৰ ক্ষতিপূৰণ নিদিয়ে, তেনেহ'লে আমি বাধ্য হ'ম কাম অনিৰ্দিষ্টকালে বন্ধ কৰা।